ভোটাধিকাৰ পোৱাৰ পৰা সদায় ভোট দি আহিছিলোঁ, কেতিয়াও বঞ্চিত হোৱা নাছিলোঁ। অহা কাইলৈ ভোটদানৰ পৰা বঞ্চিত হ'ব লাগিব। আমাৰ তাত আমাৰ অঞ্চলৰ সকলোৱে মিলিজুলি আমাৰ পঞ্চায়তৰ আটাইকেইগৰাকী প্ৰাৰ্থীকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰিলে। গাঁও সভাৰ সদস্য তথা গাঁও পঞ্চায়তৰ সদস্য, আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য। গতিকে আমাৰ পঞ্চায়তত 9টা ভোট কেন্দ্ৰতে ভোট গ্ৰহণ নহ'ব আৰু সেইকাৰণে আমি বিশেষকৈ আমি ভোটদানৰ পৰা বঞ্চিত হৈছোঁ। আৰু কলিয়াবৰত আৰু কিছু ঠাইত তেনেকৈ হয়তো য'ত সদস্য নিৰ্বাচিত হৈছে, AP নিৰ্বাচিত হৈছে আৰু ZPCও নিৰ্বাচিত হৈছে, তেনেকুৱা বহু ভোট কেন্দ্ৰত ভোট গ্ৰহণ এটা সময়ত গ্ৰীক দেশত যেতিয়া গণতন্ত্ৰ আৰম্ভ হৈছিল তেতিয়া সেইবিলাক সকলোবিলাক ডিৰেক্ট ডেমক্ৰেচি আছিল। সকলোৱে মানুহে গোট খাই সৰ্বসন্মতক্ৰমে মানুহ প্ৰতিনিধি নিৰ্বাচিত কৰে। লাহে লাহে ভোটাধিকাৰটো আহিল। আমি এতিয়া সৰ্বসন্মতভাৱে প্ৰতিনিধি নিৰ্বাচিত কৰিছোঁ। গতিকে ইয়াত ৰাইজৰ মতামত সাপেক্ষেই এইসকল প্ৰতিনিধি নিৰ্বাচিত হৈছে। গতিকে এহাতে আমি ইয়াক আমি এটা নিদৰ্শন দেখুওৱা হৈছে আৰু আনহাতে আমি আজিৰ প্ৰক্ৰিয়াটোৰ পৰা অৱশ্যে বঞ্চিত হৈছোঁ।